অসমবাসীৰ বাবে এটা ভাল খবৰ। গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণ প্ৰকল্পত অনুমোদন জনাইছে কেন্দ্ৰই। গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অনুমোদন জনোৱাৰ পিছতেই সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিহেতু আহমেদাবাদৰ এটা প্ৰতিষ্ঠানক ৰিং ৰোড নিৰ্মাণৰ প্ৰকল্পৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু 2 মাহৰ ভিতৰতে ৰিং ৰোড নিৰ্মাণৰ কাম আৰম্ভ হ'ব। ইতিমধ্যে এই প্ৰকল্পটোত নিৰ্মাণ ব্যয় হ'ব ৩,৬89 কোটি টকা। আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰিং ৰোড নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ আহমেদাবাদৰ প্ৰতিষ্ঠানটোক নিৰ্দেশ দিছে। আৰু যিহেতু বাইহাটাৰ পৰা কুৰুৱালৈ আৰু চন্দ্ৰপুৰৰ পৰা সোণাপুৰলৈ এই যিটো ৰিং ৰোড হ'ব, সেই ৰিং ৰোডৰ অংশ হ'ব কুৰুৱা আৰু নাৰেংগী সংযোগী 6 লেনযুক্ত যিখন দলং আছে, সেই দলংখনো এই ৰিং ৰোডৰে অংশ হ'ব। আৰু এই ৰিং ৰোডৰ পৰা গুৱাহাটী বিমান বন্দৰলৈকে থাকিব এলিভেটেড কৰিডৰ। গতিকে 2 মাহৰ ভিতৰতে ৰিং ৰোডৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু সেইটো নিশ্চয়কৈ অসমবাসীৰ বাবে এটা খুবেই ভাল খবৰ।